মহানগৰীৰ কেইবাটাও স্থানত জিএসটি বিভাগৰ অভিযান চলিছে। কেইবাখনো মিঠাইৰ দোকানত অভিযান চলাইছে জিএসটি বিভাগে। ৰুক্মিণী গাঁৱৰ গোবিন্দম, লাচিত নগৰৰ ৰাধিকা সুইটছত অভিযান চলাইছে জিএসটি বিভাগে। পুনৰবাৰ উল্লেখ কৰিছোঁ, গুৱাহাটী মহানগৰীৰ কেইবাখনো মিঠাইৰ দোকানত জিএসটি বিভাগে অভিযান চলাইছে। এই অভিযানৰ অংশস্বৰূপে ইতিমধ্যে ৰুক্মিণী গাঁৱৰ যিখন গোবিন্দম আছে, গোবিন্দম মিঠাই দোকানখনত অভিযান চলাইছে আৰু ইয়াৰ সমান্তৰালভাৱে লাচিত নগৰৰ ৰাধিকা সুইটছতো অভিযান চলাইছে জিএসটি বিভাগে। গোবিন্দমত এই মুহূৰ্তত উপস্থিত আছে আমাৰ সাংবাদিক ধীৰাজ হাজৰিকা। পোনপটীয়াকৈ ধীৰাজৰ ওচৰলৈ যাব বিচাৰিছোঁ। ধীৰাজ, পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ আৰু যিহেতু জিএসটি বিভাগৰ অভিযান চলিছে, আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ। ধীৰাজ, চক যিসকলে ব্যৱসায়ীৰ নামত কৰ ফাঁকি দি আহিছে, সেই কৰ ফাঁকি দিয়াসকলৰ বিৰুদ্ধে ৰাজ্যজুৰি জিএসটি বিভাগৰ অভিযান অব্যাহত আছে। আৰু আজিৰ দিনটোত মহানগৰীৰ ডাউনটাউনত থকা যি খাদ্য বিপণী গোবিন্দমতো এই মুহূৰ্তত জিএসটি বিভাগৰ অভিযান অব্যাহত আছে। মই জিএসটি বিভাগৰ বিষয়াসকলে কেনেধৰণে অভিযান চলাইছে সেয়া মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মই কিছু ভিতৰৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ সতীৰ্থ বিপুল মজুমদাৰে আপোনালোকক সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছে। এয়া হৈছে গোবিন্দমৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয়ৰ কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ। ইয়াত জিএসটি বিভাগৰ যিসকল বিষয়া আছে তেওঁলোকে এইদৰেই অভিযান অব্যাহত ৰাখিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিহেতু জিএসটি বিভাগৰ বিষয়াসকলে অভিযান তেওঁলোকে চলাই আছিলে, তাৰে এটা অংশ হিচাপে আজি গুৱাহাটী মহানগৰতো তেওঁলোকে অভিযান চলাইছে। এই অভিযান কালত তেওঁলোকে কেনেধৰণৰ কি পাইছে এই সকলোখিনি মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই কিছু আগুৱাই যাম আৰু যিগৰাকী বিষয়া আছে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, আজি আপোনালোকৰ অভিযান অব্যাহত আছে, কেনেধৰণৰ অভিযান চলিছে অকণমান কেনেধৰণৰ? একো মন্তব্য নিদিওঁ। মই যিহেতু তেওঁলোকে অভিযান অব্যাহত ৰাখিছে, সেয়েহে তেওঁলোকে কিছু বক্তব্য দিয়াৰ পৰা বিৰত আছে। কিন্তু অভিযানৰ যি দৃশ্য সেয়া মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দাদা, আপোনাৰ পৰিচয়টো? হ'ব, মোৰ বিশাল শৰ্মা। আপুনি ইয়াৰে অনাৰ? মেনেজাৰ হয়। কিহৰ কাৰণে আজি ৰেট হৈছে? চাই আছে তেখেতে, কিবা যদি হয় আমি কপাৰেট কৰি আছোঁ লগতে। চাওঁ কিবা যদি হয়, চাওঁ কি হয়, তেখেতে এইটো চেক কৰি আছে। নিশ্চয়কৈ এইদৰে এতিয়া গোবিন্দমৰ যি কাৰ্যালয়, সেই কাৰ্যালয় আমি আপোনালোকক দেখুৱাইছোঁ। সেই কাৰ্যালয়ত এতিয়াও জিএসটি বিভাগৰ যিসকল বিষয়া আছে তেওঁলোকে ইয়াৰ যিসমূহ নথিপত্ৰ, সেই নথিপত্ৰসমূহ পৰীক্ষা কৰি আছে। আচলতে কিমান কৰ ফাঁকি দিয়া হৈছে বা কৰ ফাঁকি দিয়া হৈছে নে নাই, এই সকলোবোৰ তেওঁলোকৰ এই অভিযানত পোহৰলৈ আহিব। ইয়াৰ বাবে আমি কিছু সময় অপেক্ষা কৰিব লাগিব আৰু কিমান আচলতে এই অভিযান কালত কেনেধৰণৰ তেওঁলোকৰ অভিযান বা কি পালে সেইসমূহ আমি আপোনালোকক পৰৱৰ্তী সময়ত সেই তথ্য আমি দিবলৈ চেষ্টা কৰিম। কেৱল গোবিন্দমে নহয়, ইয়াৰ লগতে ৰাজগড়ৰ আন এখন যি খাদ্য সামগ্ৰী বিক্ৰী কৰা এখন বিপণী, সেই বিপণীটো অভিযান চলিছিল। তাতো জিএসটি বিভাগে বিভিন্ন নথি পত্ৰ তেওঁলোকৰ যি আছিল সেইসমূহ পৰীক্ষা নিৰীক্ষা কৰিছে। এতিয়াও যিহেতু অভিযান তাতেও অব্যাহত আছে, কিছু সময় পিছত আমি সকলো তথ্য দিবলৈ চেষ্টা কৰিম। এইদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো জিএসটি বিভাগৰ অভিযান। ধন্যবাদ জনাইছোঁ ধীৰাজ হাজৰিকা। আৰু এয়া আছিল গোবিন্দমৰ পৰা আমাৰ সাংবাদিক ধীৰাজ হাজৰিকা। আৰু যিহেতু মহানগৰীৰ কেইবাটাও স্থানত জিএসটি বিভাগে অভিযান চলাইছে, বিশেষকৈ এইসমূহ বিপণীয়ে কোনো ধৰণৰ জিএসটি ফাঁকি দিছে নেকি সেই সন্দৰ্ভত নথিপত্ৰসমূহ ইতিমধ্যে পৰীক্ষা নিৰীক্ষা চলাই আছে। এই মুহূৰ্তত ৰুক্মিণী গাঁৱৰ গোবিন্দমৰ আমি দৃশ্য আপোনালোকক দেখুৱালোঁ। ইয়াৰ সমান্তৰালভাৱে লাচিত নগৰৰ আন এখন মিঠাইৰ বিপণীটো ইতিমধ্যে জিএসটি বিভাগে অভিযান চলাইছে। মুঠৰ ওপৰত বিগত কেইটামান দিনত দেখিবলৈ পোৱা গৈছে যে জিএসটি বিভাগে মহানগৰীৰ বিভিন্ন বিপণীসমূহত, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত অতৰ্কিত অভিযান চলাইছে আৰু তেওঁলোকে যিসমূহ নথিপত্ৰ, সেইসমূহ বিপণীৰ নথিপত্ৰসমূহ তন্নকৈ পৰীক্ষা নিৰীক্ষা কৰিছে। যিহেতু বহু ব্যৱসায়িক প্ৰতিষ্ঠানে জিএসটি ফাঁকি দি আহিছে, জিএসটি সময়মতে প্ৰদান কৰা নাই বা জিএসটি প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণৰ ফাঁকি দি আহিছে আৰু যাৰ বাবেই এনেধৰণে এতিয়া অতৰ্কিত অভিযান চলাইছে মহানগৰীৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত জিএসটি বিভাগে।